গুড ইভিনিং এভৰিৱান। আজি আমি গুৱাহাটী হাইকোৰ্টৰ 19 তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ সম্পূৰ্ণ পেপাৰখনৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আহিছিলে চুজ দ্য কাৰেক্ট ৱৰ্ডছ টু ফিল আপ দ্য ব্লেংকছ। প্ৰথমটোৰ হ'ব টাৰ্ণ অফ, অপশ্যন বি টু কাৰেক্ট। তাৰপিছত আছিলে ইজ নট লাৰ্ণিং ছুপিৰিয়ৰ টু হয়, ছুপিৰিয়ৰ টু ৱেল্থ। থাৰ্ডটো হৈছে দ্য ষ্টুডেণ্টছ আৰ টল্ড টু লুক আপ দিছ ৱৰ্ডছ ইন দ্য ডিক্সনেৰী। 4 নম্বৰটো হয় উই অলৱেজ বিট ইয়ৰ টিম এট ক্ৰিকেট। 5 নম্বৰটো হয় ষ্টুডেণ্টছ আৰ নট প্ৰিপেয়াৰ্ড ফৰ ডেট কাইণ্ড অফ কুৱেশ্যন। ইয়াত ফৰো হয় টুও হয়, গতিকে দুয়োটাই এপ্ৰপ্ৰিয়েট। ইয়াৰ পিছতে আছিলে স্পেলিঙৰ শুদ্ধকেইটা ইয়াতে উলিয়াবলৈ কৈছিলে, সেইটো হ'ব অপশ্যন চি টু চাৰ্কাষ্টিক। তাৰপিছতো হ'ব একুৱেনিমাছ, অপশ্যন এ টু হয় কাৰেক্ট। তাৰপিছত হেডেক, অপশ্যন এ টু কাৰেক্ট। 8 নম্বৰটো HEADSCHC। তাৰপিছত আছিলে বকেট, BOUQUET, অপশ্যন বি টু কাৰেক্ট হয়। তাৰপিছত আছিলে বেনিফিটেড, অপশ্যন ডি টু BENIFITED, সেইটো কাৰেক্ট হয়। ওৱান অফ ছাবষ্টিটিউট আছিলে 11 নম্বৰটো হ'ব ওৱান হু পজেছেছ মেনি টেলেণ্টছ, সেইটো হ'ব ভাৰ্চেটাইল। ইয়াৰ পিছত আছিলে ওৱান হু ইটছ এভৰিথিং, সেইটো হ'ব অমনিভৰাছ। তাৰপিছত আছিলে ডেট হুইচ কেন নট বি ডান উইদাউট, সেইটো হৈছে ইনডিছপেঞ্চেবল। ইয়াৰ পিছত আছিলে এ ৱৰ্ড ন' লংগাৰ ইন ইউজ, অবছলিট। ইয়াৰ পিছত 15 নম্বৰটো আছিলে মাৰ্ডাৰ অফ এ নিউ বৰ্ণ চাইল্ড, সেইটো হ'ব ইনফেণ্টিচাইড। ইয়াৰ পিছতে আছিলে ইডিয়ম, হাৰ্ট প্ৰেছাৰৰ অৰ্থ হৈছে ইন ডিফিকাল্টিছ। দ্য প্ৰছ এণ্ড কনছ, সেইটো হ'ব গুড এণ্ড ইভিল। ছামথিং আপ ওৱান শ্লিপ, সেইটো হ'ব এ চিক্ৰেট প্লেন। তাৰপিছত আছিলে টু কিপ দ্য বল ৰলিং, সেইটো হ'ব টু কিপ দ্য কনভাৰচেশ্যন গয়িং। ইয়াৰ পিছতো আছিলে টু টেক উইথ এ গ্ৰেইন অফ চল্ট, এইটো অপশ্যন চি টু কাৰেক্ট হয়, টু টেক উইথ ৰিজাৰ্ভেশ্যন। ইয়াৰ পিছতে আছিলে কাৰেক্ট যিবোৰ টেন্স হয় সেইকেইটা উলিয়াবলৈ আহিছিলে, সেইটো হ'ব অপশ্যন চি টু কাৰেক্ট। নো বডি উইল ৱান্ট টু প্লে ইন হিজ টিম ইফ হি ডাজ নট ট্ৰিট পিপুল কাইণ্ডলি, সেইটো অপশ্যন কাৰেক্ট, অপশ্যন চি টু। তাৰপৰা 22 নম্বৰটো আছিলে অপশ্যন এইটোৱে কাৰেক্ট হয়। দ্য টিচিং ষ্টাফ উড হেভ টেকেন লেকচাৰ্ছ ৰেগুলাৰলি হেড দে ন'ন ডেট দ্য প্ৰিন্সিপাল উড ন' এবাউট ইট। মোৰ ইচ্ছা অনুসৰি পেলাই বা মোৰ বিবেচনা অনুসৰি পেলাই মই কৈছোঁ, আনচাৰকেইটা আপোনালোকে ভালদৰে এবাৰ চেক কৰি চাব। ইয়াৰ পিছত 23 নম্বৰটো আছিলে ফৰ্চুনেটলি ইন 37 বম্ব ব্লাষ্ট অনলি 5 লিভছ ৱেৰ লষ্ট, অপশ্যন বি টু ইয়াত কাৰেক্ট হ'ব লাগে। ইয়াৰ পিছত 24 নম্বৰটো আছিলে অপশ্যন ডি টু আই ৱাজ ইমপ্ৰেছড বাই দ্য মেনাৰ অফ দ্য স্পীকাৰ ৰাদাৰ দেন বাই হিজ মেটাৰ, অপশ্যন ডি টু ইয়াত কাৰেক্ট হ'ব লাগে। ইয়াৰ পিছত আছিলে 25 নম্বৰ এইটো কাৰেক্ট। দ্য ৰিচেপশ্যনিষ্ট শুড আনচাৰ কাৰ্টিয়াছলি দ্য কুৱেশ্যনছ অফ অল দ্য কলাৰ্ছ। ইয়াত এতিয়া অপজিট মিনিং আহিছে এণ্টনিম, সেইটো আউটৰেজিয়াছ, সেইটো হ'ব জলি। ইনচিপিড, টেষ্টি। এগিটেট, পেচিফাই। ডিচেণ্ট, এগ্ৰিমেণ্ট। লুনেচি, চেনিটি, সেইকেইটা শুদ্ধ হয়। ইয়াৰ পিছতে আছিলে চিননিম, ইৰেডিকেট, সেইটো হ'ব এলিমিনেট। মায়োপিক, অপশ্যন ডি শ্বৰ্ট চাইটেড। ইনএভিটেবল, আনএভইডেবল হ'ব অপশ্যন চি টু। 34টো আছে ফ্ৰেগমেণ্ট, সেইটো হ'ব স্ক্ৰেপ। ইম্পাছ, সেইটো হ'ব ষ্টেলমেট। এইটো পেৰাগ্ৰাফটোত যিটো আছে ৰিডিং কম্প্ৰিহেনশ্যন, সেইটো অনুসৰি পেলাই ইয়াত নন অফ দ্য এবভেই হ'ব লাগে, যদিও ইয়াত ল' বাৰ্থ ৱেইট বেবিজ, সেইটোও অলপ কাৰেক্ট হয়, অলপ মিলে, গতিকে আমি সেই দুইটা অপশ্যনেই চুজ কৰিব পাৰোঁ, তথাপি ল' বাৰ্থ ৱেইট বেবিজটো কাৰেক্ট হয়। ইয়াৰ পিছৰটো কুৱেশ্যন অনুসৰি পেলাই বিল' 3 years চিলড্ৰেন ফলিং ইন হুইচ এজ গ্ৰুপ আৰ মষ্টলি চেভিয়াৰলি এফেক্টেড বাই দ্য কোৱাইট ক্ৰাইচিছ, সেইটো হ'ব বিল' 3 years, অপশ্যন ডি টু ইয়াত কাৰেক্ট হ'ব লাগে। ইয়াৰ পিছতেই আছিলে 38টো হুইচ অফ দ্য ফলোয়িং ডাজ নট কনষ্টিটিউট দ্য কোৱাইট ক্ৰাইচিছ ইন দ্য US এজ পাৰ দ্য টাস্ক ফ'ৰ্চ ৰিপৰ্ট, সেইটো হ'ব অপশ্যন ডি টু ইনক্ৰিজিং কেছেছ অফ টিনেজ কাপলছ গেটিং ডিভ'ৰ্চড। ইয়াৰ পিছত 39টো আছিলে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ নট ট্ৰু, সেইটো হ'ব অপশ্যন ডি টু দ্য নাম্বাৰ অফ চিলড্ৰেন ইন দ্য US এণ্টাৰিং ফষ্টাৰ কেয়াৰ হেজ ডিক্ৰিজ আফটাৰ 1991, সেইটো সঁচা নহয়। সেইটো 48 দ্য নাম্বাৰ অফ চিলড্ৰেন বৰ্ণ টু মেৰিড মাদাৰ্ছ ইন দ্য US ইজ এপ্ৰক্সিমেটলি হাউ মেনি টাইমছ দ্য নাম্বাৰ অফ চিলড্ৰেন বৰ্ণ টু আনমেৰিড মাদাৰ্ছ, সেইটো হ'ব 3 times। ইয়াৰ পিছত 41টো আছিলে চিলড্ৰেন বৰ্ণ আউট অফ আনপ্লেণ্ড প্ৰেগনেঞ্চিজ আৰ হাইলি ভালনাৰেবল বিকজ, অপশ্যন বি দে আৰ লেছ লাইকলি টু ৰিচিভ পেৰেণ্টেল কেয়াৰ। ইয়াৰ পিছত আছিলে 42 ডিচাইড, ইয়াৰ ভিতৰত শুদ্ধ কোনকেইটা হয় সেইটো অপশ্যন বি আৰু অপশ্যন চি, লেক অফ পেৰেণ্টেল কেয়াৰ আৰু অপশ্যন চি পভাৰ্টি, মানে অপশ্যন ডিটো শুদ্ধ হয়, বোথ বি এণ্ড চি। ইয়াৰ পিছত 43টো আছিলে এন ইনক্ৰিজিং নাম্বাৰ অফ ইনফেণ্টছ ইন দ্য US আৰ ইন ফষ্টাৰ কেয়াৰ অন একাউণ্ট অফ, ইয়াত অপশ্যন চি টু কাৰেক্ট হয়। এন ইনক্ৰিজিং নাম্বাৰ অফ ছিংগল পেৰেণ্ট ফেমিলিজ উইথ দ্য ফিমেল মেম্বাৰ ৱৰ্কিং। ইয়াৰ পিছতে আছিলে
The task force report seems to be based upon the data pertaining to the period. সেইটো হ'ব 1950 onwards till date. আচলতে এইটো 1950 to 1991 হ'ব লাগে। এইটো কিন্তু তেনেকৈ অপশ্যন চিটো ইয়াত কাৰেক্ট হ'ব, ইয়াত সেইটো অপশ্যন নাই কাৰণে। ভিডিঅ'টো পজ কৰি কোনোবাই চাওঁ বুলিলে ইয়াৰ এই পেৰাগ্ৰাফটো চাই ল'ব পাৰে। এইটো ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে চাই ল'ব। ইয়াত কৈছে যে পেৰাগ্ৰাফটো অনুসৰি পেলাই 45টো সুধিছে যে নিয়াৰলি চেম ইন মিনিং সেইটো হ'ব কনফ্ৰণ্ট, সেইটো হ'ব ফেচ, ভালনাৰেবল সেইটো হ'ব ডেলিকেট। ইয়াৰ পিছত আছিলে এবিউচিং সেইটো হ'ব ইল ট্ৰিটিং। সেই অপশ্যনকেইটা কাৰেক্ট হ'ব লাগে। 48টো সুধিছে, এইটো অপজিট মিনিং সুধিছে। এইটো ছেভিয়াৰলি হ'ব শ্লাইটলি, আনষ্টেবল হ'ব ষ্টেডি, ষ্টাফ ষ্টেণ্ডাৰ্ড হ'ব বেনিফিচিয়েল। সেইকেইটা অপশ্যন শুদ্ধ হ'ব লাগে। ইয়াৰ পিছতে আহিছিলে জেনেৰেল নলেজ আৰু কম্পিউটাৰ। ইয়াত সুধিছিলে যে এনচিয়েণ্ট কামৰূপ কিংডমৰ কেইটা ভাগ আছিলে, বা পুৰণি কামৰূপৰ ভাগ 4টা আছিলে। অপশ্যন চিটো কাৰেক্ট। ইয়াৰ পিছত আছিলে হু এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি। পুষ্য বৰ্মনে বৰ্মন ডাইনেষ্টিটো এষ্টাব্লিছ কৰিছিলে বা সেইটো গঠন কৰিছিলে। ইয়াৰ পিছতে আছিলে ৱেন ডিড মহাত্মা গান্ধী ভিজিট আছাম। অসমত মহাত্মা গান্ধীয়ে কেতিয়া ভ্ৰমণ কৰিছিল, সেইটো হ'ব ইন অগষ্ট 1921। অপশ্যন বিটো কাৰেক্ট। ইয়াৰ পিছত আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম। সেইটো হ'ব ছাৰ মহম্মদ আকবৰ হাইদৰী। তেওঁৱেই সেইটো কাৰেক্ট হয়। ছেলিম MS আকবৰ হাইদৰী। অপশ্যন চিটো কাৰেক্ট হয়। ইয়াৰ পিছতে আছিলে হুইচ ইজ দ্য মষ্ট বৰ্ডাৰিং ষ্টেট উইথ আছাম ইন ৱেষ্ট। সেইটো হ'ব ৱেষ্ট বেংগল। কাৰোবাৰ যদি প্ৰশ্নখিনি ভালদৰে চাবৰ মন আছে তেতিয়াহ'লে পজ কৰি ল'ব ভিডিঅ'টো, তাৰপৰা চাব ভালদৰে। ইয়াৰ পিছতে ছায়েন্সৰ কুৱেশ্যন আহিছিলে হুইচ অফ দ্য ফলোয়িং ইজ এ কমিউনিকেবল ডিজিজ। সেইটো হ'ব অপশ্যন এ মেচলছ। সেই অপশ্যন এইটো কাৰেক্ট হয়। তাৰপিছত আছিলে হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজ বাই ছেভিয়াৰ ডেফিচিয়েঞ্চি অফ প্ৰটিনছ। সেইটো হ'ব খাচীহিয়ৰ। অপশ্যন এইটো খাচীৰ। ইয়াৰ পিছতে আছিলে চাম কমন ফ্ৰেছ ৱাটাৰ ফিছেছ আৰ। সেইটো হ'ব কেটলাৰ, ৰহু, কমন ক্ৰাব গোটেইকেইটাই হয়। অল অফ দিছ সেইটো হয় অপশ্যন ডিটো। ইয়াৰ পিছতে আছিলে জিকে এটা কুৱেশ্যন হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম। ডক্টৰ বিক্ৰম চাৰাভাই। সেইটো অপশ্যন এইটো কাৰেক্ট হয়। ইয়াৰ পিছতে আছিলে থুম্বা ৰকেট লঞ্চিং চেণ্টাৰ কেৰালাত আছে, সেইটো অপশ্যন ডিটো কাৰেক্ট হ'ব। ইয়াৰ পিছতে আছিলে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য নেম গিভেন দ্য লেণ্ডাৰ অফ চন্দ্ৰযান 2। লেণ্ডাৰ বিক্ৰম। ইয়াৰ পিছত আছিলে হুইচ ইজ দ্য শ্বৰ্টেষ্ট ডে ইন দ্য ইয়েৰ। সেইটো হ'ব অপশ্যন ডি 22 ডিচেম্বৰ। ইয়াৰ পিছত আছিলে দ্য ৰিভাৰ গংগা ফ্ল'জ টু বে অফ বেংগাল। তাৰপৰা সুধিলে যে পৃথিৱীৰ লাৰ্জেষ্ট লেক কোনটো হয়, ডাঙৰ হ্ৰদ কোনটো হয়। সেইটো হ'ব কাস্পিয়ান চি। তলেষ্ট হিল অফ আছাম সেইটো হৈছে বৰাইল। পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনজিষ্ট অফ প্ৰেচিডেণ্ট, হাউচ অফ দ্য পিপল এণ্ড কাউন্সিল অফ ষ্টেটছ। অপশ্যন এইটো কাৰেক্ট। ইয়াৰ পিছত কৈছে যে ৱেন ৱাজ দ্য ফাৰ্ষ্ট লোকসভা কনষ্টিটিউটেড। সেইটো হ'ব 1952। ৱেন ৱাজ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন একচেপ্টেড। সেইটো হ'ব 26 নৱেম্বৰ 1949। অপশ্যন চিটো কাৰেক্ট। ইয়াৰ পিছত আছিলে হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট ছেছন অফ পাৰ্লিয়ামেণ্ট। সেইটো হ'ব স্পীকাৰ অফ দ্য লোকসভা। ইয়াৰ পিছত আছিলে হু ৱাজ এপইণ্টেড এজ দ্য পাৰ্মানেণ্ট চেয়াৰমেন অফ ইণ্ডিয়ান কনষ্টিটিউণ্ট এছেম্বলি। সেইটো হ'ব অপশ্যন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ পিছত কম্পিউটাৰ কুৱেশ্যনকেইটা আছিলে হুইচ অফ দ্য ফলোয়িং কোম্পানী ইজ ন'ন এজ বিগ ব্লু। IBM হয় সেইটো। ইন এ কম্পিউটাৰ হুইচ ইউনিট ইজ ৰেছপঞ্চিবল ফৰ প্ৰচেছিং ডাটা। সেইটো হ'ব CPU। অপশ্যন চি। হুইচ অফ দ্য ফলোয়িং ইজ এ ৱেব ব্ৰাউজাৰ। 73টো হ'ব ছাফাৰী, গুগল ক্ৰ'ম, অপেৰা। সেই তিনিওটাই হয়। ইয়াৰ পিছতে আছিলে ইয়াৰ পিছতো হ'ব ইমেইলৰ কোনটো পাৰ্ট নহয়, সেইটো হৈছে সেইটো প্ৰট'কল। ইয়াৰ পিছতে আছিলে হোৱাট ইজ এন ইমেইল এটাচমেণ্ট। সেইটো হ'ব অপশ্যন বিটো এ ছেপাৰেট ডকুমেণ্ট ফ্ৰম আনাডাৰ প্ৰগ্ৰেম চেণ্ড এলং উইথ এন ইমেইল মেছেজ। ইয়াৰ পিছতে আছিলে দ্য মেইন চাৰ্কিট বৰ্ড ইনচাইড এনি PC ইজ কল্ড মাডাৰবৰ্ড। তাৰপিছতো আছিলে টু চেঞ্জ দ্য পেজ মাৰ্জিনছ নিড টু ক্লিক এট দ্য পেজ লেআউট। অপশ্যন চিটো কাৰেক্ট হয় ইয়াত। হুইচ প্ৰগ্ৰেম ইজ ৰেছপঞ্চিবল ফৰ কনভাৰ্টিং হিউমেন ৰিডেবল চ'ৰ্চ টু মেচিন ৰিডেবল কোড। সেইটো হ'ব কম্পাইলাৰ। ইয়াৰ পিছত খেলো ইণ্ডিয়া ইউথ গেমছ 2020ৰ মেস্কট কি হয় সেইটো সুধিছিলে। সেইটো বিজয়া। ৰংমন নহয়, বিজয়া হয়। ইয়াৰ পিছত সুধিছিলে 2022 কমনৱেলথ গেমছ ক'ত হ'ব। সেইটো হ'ব বাৰ্মিংহাম। ইয়াৰ পিছতে আছিলে জেনেৰেল এপ্টিটিউড। ইয়াত প্ৰশ্নটো আপোনালোকে পজ কৰি এবাৰ চাই ল'ব, মই কেৱল উত্তৰকেইটা কৈ দিম। হাউ মেনি মেল মেম্বাৰ্ছ আৰ দেয়াৰ ইন এ ফেমিলি। অপশ্যন ডিটো হ'ব 4জন। হাউ ইজ F ৰিলেটেড টু G। সেইটো হ'ব গ্ৰেণ্ডছন। হাউ ইজ A ৰিলেটেড টু E। সেইটো হ'ব ফাদাৰ ইন ল। হাউ মেনি চিলড্ৰেন ডাজ A হেভ। সেইটো হ'ব অপশ্যন B 2।
হাউ ইজ জি ৰিলেটেড টু চি সেইটো হ'ব মাদাৰ ইন ল ইয়াৰ পিছতে কোৱা হৈছে দ্য ছাম অফ টু নাম্বাৰছ ইজ 11 এনেকুৱা কোৱা হৈছে যে দুটা সংখ্যাৰ যোগফলটো হয় 11 এটা সংখ্যাই যদি আনটো সংখ্যাক ডিভাইড কৰা হয় তেতিয়া তাৰ ভাগফলটো হ'ব 10 তেতিয়া আৰু বাকী থাকিব 0 তেতিয়াহ'লে সংখ্যা দুটা কি 1 আৰু 10 হ'ব 1 আৰু 10 সেইটো মিলি 11 হয় গতিকে অপশ্যন ডিটো কাৰেক্ট হয় ইয়াৰ পিছৰ কুৱেশ্যনটো অলপ পাজল লাগিছে সেইটো নাজানিম অলপ ভুল আছে মোৰ মতে ইয়াৰ পিছৰটো আছে A father's age of 4 times that of his son 8 years before the father's age was 16 times that of the son father's age is সেইটো হ'ব 40 it is the x minus 8 আৰু 4x minus 8 কৰি তাৰ পৰা আমি সেইটো আকৌ সেই 16 years to কৰিব লাগিব এড কৰিব লাগিব এড কৰি পেলাই আমি সেইটো কৰিলে ল'ৰাৰ বয়স আমি 10 বছৰ পাম আৰু দেউতাকৰ বয়স 40 বছৰ হ'ব সেইটো 89 ৰ অংক গতিকে আপোনালোকে ভালদৰে চাব ইয়াৰ পিছতে আছিলে find the number which mean multiplied by 16 is increased to 25 সেইটো 15 লগত যদি 16 পূৰণ কৰা হয় তেতিয়া 240 হয় মানে 225 বৃদ্ধি পোৱা বুজায় ইয়াৰ পিছৰটো আছিল যে 53 টকা যদি x y z ৰ মাজত ভগাই দিয়া হয় x এ 7 টকা বেছি পায় y তকৈ y এ আকৌ z তকৈ 8 টকা বেছি পায় তেতিয়া হ'লে ৰেচিঅটো কি হয় বা কেই টকাকে পায় সেইটো ভগাব লাগে অপচন বি টো হ'ব কাৰণ 25 18 10 এই তিনিটা মিলি পৰিছে 10 তকৈ 18 ত 8 বেছি আৰু 18 তকৈ 25 হ'লে 7 বেছি সেই অনুসৰি অপচন ডি টো কাৰেক্ট হয় ইয়াৰ পিছত আহিছিলে অমিলটো বাছিবলৈ সেই অনুসৰি পেলাই পৰ্ট্ৰেইট ডায়াগ্ৰাম পেইণ্টিং স্নেপশ্বট ইয়াত স্নেপশ্বটটো অলপ অমিল ইয়াৰ পিছত আছিলে হক ফেলকন ইগল তাৰ ভিতৰত পেৰটটো অমিল মস্কো পেৰিছ লণ্ডন নিউয়ৰ্ক হৈছে উত্তৰ আমেৰিকাৰ গতিকে সেইটো অমিল হ'ব ইয়াৰ পিছত আছিলে ব্লেকমেইল স্মাগলিং সেইটো অপচনৰ ভিতৰত অপচন চি টো অমিল স্ন'বেৰী ইয়াৰ পিছত আয়ুৰ্বেদাটো অমিল হয় ইয়াৰ পিছৰ ৰিজনিংটো 8 × 6 মানে 8 + 6 কৰিলে ইয়াৰ 8ৰ আধা 4 6 আধা 3 43 সেইমতে হৈছে ইয়াৰ পিছত 6 আধা 3 4 আধা 2 যেনেকৈ 32 হৈছে সেই অনুসৰি আমি যদি 4 আধা 2 আৰু 8ৰ আধা 4 কৰোঁ তেতিয়া 24 পাম অপচন চি টো কাৰেক্ট হ'ব ইয়াৰ পিছৰটো প্ৰবেবিলিটি অংক সেই অনুসৰি পেলাই ইয়াত অপচন চি টো কাৰেক্ট হয় 98 টো ইয়াত কোডিং ডিকোডিঙৰ কথা কৈছে এইটো হ'ব হোল্ডিং 99 টো হ'ব অপচন এ SQZHM তাৰপিছত 100 টো হ'ব অপচন বি টো EPQTZLD সেইটো অপচন কাৰেক্ট হ'ব অসমীয়া কেইটা হৈছে ফেহুজাল দিয়া মানে দুপৰীয়া বাটে পোৱালি মেলা মানে হৈছে খৰালিকাল টোপাই বুৰ মৰা মানে হৈছে কামৰ দায়িত্ব লৈ কামটোৰ পৰা ফালৰি কটা অমাতৰ মাত মানে হৈছে অতি শুৱলা মাত উচ্ছেদ সন্ধি ভাঙিলে উযোগ ছেদ অপচন ডি টো কাৰেক্ট হ'ব ইয়াৰ পিছত দুৰাৱস্থা হৈছিলে দুযোগ অৱস্থা অপচন এ টো সংস্কৃত সমযোগকৃত অপচন বি টো ভাই ককাই দ্বন্দ্ব সম অপচন এ টো কৃতজ্ঞ মানে হৈছে পৰোপকাৰী অসমৰ প্ৰথম চনেট কবি হৈছে হেমচন্দ্ৰ গোস্বামী মানুহ বিচাৰি পুথিখন লিখিছিল লক্ষ্যধৰ চৌধুৰীয়ে ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল কিতাপখনৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিলে কাৰক 6 প্ৰকাৰৰ বনফুলৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা সুতুলি এবিধ পিঠা নহয় এবিধ বাদ্য হয় শুক্লৰ বিপৰীত কৃষ্ণ অনুৰাগৰ বিপৰীত হৈছে বিৰাগ হৰিণৰ বিপৰীত লিংগবাচক শব্দ হৈছে হৰিণী অপচন বি টো কাউৰী কোৱাও হয় কিন্তু এইটো মই কনফাৰ্ম নহয় ইয়াৰ পিছত আছিলে অসমীয়া চুটি গল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা অপচন বি টো কাৰেক্ট হয় ধন্যবাদ